সকলো ৰাইজৰ জ্ঞাতাৰ্থে জনাও যে বোকাজান মহকুমা প্ৰশাসনৰ তৰফৰ পৰা নিৰ্মল টি লাহৰীজান টি ষ্টেটত ধাৰা 163 লাগু কৰা হৈছে। তাৰ অধীনত এইটো এৰিয়াত 5 জনতকৈ অধিক ব্যক্তি যাতে গোট নাখায়, লগতে কোনো ধৰণৰ অস্ত্ৰ শস্ত্ৰ যাতে ইয়াতে ব্যৱহাৰ নকৰে, অন্যথা আইনগতভাৱে তেখেতসকল দণ্ডনীয় হ'ব। আকৌ এবাৰ মই অনুগ্ৰহ কৰিছোঁ চবকে, কোনেও যাতে ইয়াতে ল এণ্ড অৰ্ডাৰ চিটুৱেশ্যন বেয়া কৰিবলৈ চেষ্টা নকৰে, সকলোৱে যাতে আইন কানুন মানি চলে। লগতে সকলোৱে ইয়াতে যাতে শান্তিপূৰ্ণভাৱে থাকে, অন্যথা আইনগতভাৱে যিখিনি ব্যৱস্থা প্ৰশাসনৰ তৰফৰ পৰা ল'ব লগা হয় সেইখিনি আমি ল'বলৈ বাধ্য হ'ম। সেইবাবে সকলোকে অনুগ্ৰহ কৰিছোঁ, সকলোৱে যাতে শান্তি বজাই ৰাখে এইটো এৰিয়াত। লাহৰীজান নিৰ্মল কুমাৰ চাহ বাগানৰ ভূমিকেন্দ্ৰিক সংঘাতৰ বাবে বোকাজান মহকুমাৰ 163 ধাৰা জাৰি। বোকাজান মহকুমাৰ খটখটি থানা এলেকাৰ নিৰ্মল কুমাৰ চাহ বাগানৰ ভূমিকেন্দ্ৰিক সংঘাতৰ বাবে বোকাজান মহকুমা প্ৰশাসনে ভাৰতীয় ন্যায় সংহিতা আইনৰ 163 নং ধাৰা জাৰি কৰিছে। আৰু আজি বোকাজান মহকুমা প্ৰশাসন আৰু আৰক্ষী প্ৰশাসনে মাইকৰ জৰিয়তে 163 ধাৰা সন্দৰ্ভত ৰাইজক এই কথা অৱগত কৰা পৰিলক্ষিত হৈছে। সাংবাদিকৰ সৈতে হোৱা বাৰ্তালাপত বোকাজানৰ দণ্ডাধীশে কয় যে অঞ্চলটোত দীৰ্ঘদিনৰ পৰা চলি থকা ভূমিকেন্দ্ৰিক সংঘাতৰ বাবে প্ৰশাসনে BNSৰ অধীনত 163 নং ধাৰা জাৰি কৰিছে। আৰু এতিয়াৰ পৰাই কোনো লোকে প্ৰশাসনৰ অনুমতি নোলোৱাকৈ উক্ত ঠাইত সভা সমিতি অনুষ্ঠিত কৰিব নোৱাৰিব আৰু 5জন লোকে সমবেত হ'ব নোৱাৰিব বা সমবেত কৰিব নোৱাৰিব বুলি তেওঁ কয়। লাহৰীজান নিৰ্মল কুমাৰ চাহ বাগানৰ মাজত আপুনি মাইকিং কৰা পৰিলক্ষিত হৈছে, কিহৰ চাওক, দীৰ্ঘদিন ধৰি অকণমান এই বাগানখনত অকণমান খেলিমেলি এটা চলি আছিল বা ভূমিকেন্দ্ৰিক কিছুমান সংঘাত হৈ থকাৰ কাৰণে আমাৰ বোকাজান মহকুমা প্ৰশাসনৰ তৰফৰ পৰা ইয়াতে 163 ধাৰা লাগু কৰা হৈছে BNSৰ আণ্ডাৰত। তো সেই মৰ্মে যিহেতু লাগু কৰা সেইটো যাতে ৰাইজে সকলোৱে গম পায়, তাৰ বাবে মাইকিঙৰ ব্যৱস্থা কৰা হৈছিলে। আমি আমাৰ সেইটো ধাৰাৰ মানে অধীনত যিখিনি ধৰ প্ৰভিজনছ আছে যে 5 জনতকৈ অধিক গোট খাব নোৱাৰিব বা কোনো ধৰণৰ মানে ৰেলী বা মিটিং পাতাৰ আগতে আমাৰ প্ৰশাসনৰ মানে অনুমতি ল'ব লাগিব। সেই আদিকে ধৰি বিভিন্ন ধৰণৰ যিখিনি প্ৰভিজন আছে সেইখিনি আমি ৰাইজৰ মাজত মাইকিঙৰ থ্ৰু দি জনোৱা হ'ল, যাতে ইয়াৰ মানে আইন শৃংখলাটো মানে বৰ্তি হৈ থাকে, সেইখিনি কথা।